বঙাইগাঁও জিলাৰ ৰাঙাপানী হিমলাবাৰীত সেনা বাহিনীৰ জোৱান আব্দুল ছালামৰ নশ্বদেহ ঘৰত আহি পোৱাৰ লগে লগে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে মেৰেছৰ আৰক্ষী থানাৰ অন্তৰ্গত হিমলাবাৰী প্ৰথম খণ্ড গাঁৱৰ আব্দুল ছালামে অৰুণাচল সেনা বাহিনীৰ সুবেদাৰ পদত কৰ্মৰত আছিল যদিও যোৱা 1 জানুৱাৰীত অৰুণাচল প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত লগে লগে চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে তেওঁৰ মৃত্যু বুলি ঘোষণা কৰে। সেনা জনজনে কৰ্তব্যৰত গৈ থকা অৱস্থাত গাড়ীৰ ব্ৰেক ফেইল হৈ জনজনৰ মৃত্যু হয় যদিও আন কেইবাজনো সেনাজনৰ গুৰুতৰভাৱে আহত হয়। আজি পুৱতিনিশা সেনাজনজনৰ নশ্বৰ দেহ ঘৰলৈ লৈ আহে। পুৱা 11 বজাত ইছলামিক নীতি নিয়মমতে জানাজা সম্পন্ন হয়। তেওঁৰ মৃত্যুৰ সময়ত পত্নী, 2টি সন্তান তথা অসংখ্য গুণমুগ্ধ এই সংসাৰত এৰি থৈ যায়। এই ঘটনাৰ বৃহত্তৰ হিমলাবাৰী অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বঙাইগাঁও জিলাৰ ৰাঙাপানী হিমলাবাৰীৰ সেনা বাহিনীৰ জোৱান আব্দুল ছালামৰ নশ্বদেহ ঘৰত আহি পোৱাৰ লগে লগে শোকাকুল পৰিৱেশৰ সৃষ্টি। জানিব পৰা মতে মেৰেছৰ আৰক্ষী থানাৰ অন্তৰ্গত হিমলাবাৰী প্ৰথম খণ্ড গাঁৱৰ আব্দুল ছালামে অৰুণাচল সেনা বাহিনীৰ সুবেদাৰ পদত কৰ্মৰত আছিল যদিও যোৱা 1 জানুৱাৰীত অৰুণাচল প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত লগে লগে চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে তেওঁৰ মৃত্যু বুলি ঘোষণা কৰে। সেনাজনে কৰ্তব্যত গৈ থকা অৱস্থাত গাড়ীৰ ব্ৰেক ফেইল হৈ জনৰ মৃত্যু হয় যদিও আন কেইবাজনো সেনা গুৰুতৰভাৱে আহত হয়। আজি পুৱতিনিশা সেনাজনজনৰ নশ্বদেহ ঘৰত লৈ আহে। পুৱা 11 বজাত ইছলাম ধৰ্মৰ ৰীতি নীতি অনুসৰি জানাজা সম্পন্ন হয়। তেওঁৰ মৃত্যুৰ সময়ত পত্নী, 2টি সন্তান তথা অসংখ্য গুণমুগ্ধ এই সংসাৰত এৰি থৈ যায়। এই ঘটনাৰ বৃহত্তৰ হিমলাবাৰী অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। তেওঁৰ নাম আছিল আব্দুল ছালাম। তেওঁ আমাৰ ৰঙাপানী এই অঞ্চলৰ এজন বিশেষ ভদ্ৰ মানুহ আছিল। তেওঁ সৈনিকত কাম কৰিছিল, আৰ্মি বিভাগত। যোৱা 1 তাৰিখে আমি হঠাৎ শুনা পালোঁ যে তেওঁ ডিউটিত যোৱা অৱস্থাতে তেওঁৰ গাড়ী এক্সিডেণ্ট হয়। এক্সিডেণ্ট হৈ তেওঁ মানে হস্পিটেলতো লৈছিল, ডিফেন্সৰ মানুহখিনি হস্পিটেলত লৈছিল। লোৱাৰ পিছত তেওঁ মানে তাতে হস্পিটেলতে মৃত্যু হোৱা বুলি আমি এইখিনি গম পাইছোঁ। ল'ৰাজন আমাৰ এই অঞ্চলৰে ল'ৰা আছিল। আমাৰ অতিকৈ দুখ লাগিছে, কাৰণ আমাৰ এই অঞ্চলৰ এজন খুব ভদ্ৰ, মানে আমাৰ সমাজৰ লগত মিলি থকা এজন ল'ৰা আছিল। তেওঁ যেতিয়া আহিছিল আমাৰ সমাজৰ মানুহৰ লগত তেওঁ মানে সামাজিক যিবিলাক কাম সেইবিলাক কামৰ লগতো জড়িত থাকিছিল। আমি দুখ প্ৰকাশ কৰিছোঁ। মানুহজন ঢুকোৱাত আমাৰ খুব মানে দুখ লাগিছে। ডেড বডিটো লৈ আহিলে, লৈ অহাৰ পিছত ইয়াতে যিখিনি ডিফেন্সৰ যিখিনি কাম থাকে তেওঁলোকৰ সেইখিনি কৰিলে। এতিয়া বাকী আমাৰ ইছলামিকভাৱে যিখিনি কাম সেইখিনি কৰা হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি লাইভ।